টিভিৰ পৰ্দাত দেখা বহু দৃশ্য শনিবাৰে স্বচক্ষে দেখিব মৰাণৰ ৰাইজে। ৰাফায়েল সুখয়ৰ আকাশমাৰ্গত সগৌৰৱে বিচৰণ প্ৰত্যক্ষ কৰিব জনতাই। প্ৰধানমন্ত্ৰীয়ে শনিবাৰে মৰাণত মুকলি কৰিব ELF। গুৱাহাটীতো প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ব্যাপক উৎসাহ। কথাবোৰ কিবা সাধু কথা যেনহে লাগে। এসময়ৰ জৰাজীৰ্ণ পথত এতিয়া যুদ্ধ বিমানে অৱতৰণ কৰিব। এই পথটোত হেনো একানত গাড়ী চলাবলৈও চিন্তা কৰিবলগীয়া হৈছিল, আৰু এতিয়া যুদ্ধ বিমানৰ ইমাৰ্জেঞ্চি লেণ্ডিং হ'ব এই পথত। মৰাণৰ খটখটি প'ল' ক্লাবৰ পৰা তৈলনগৰীলৈকে 11 কিলোমিটাৰৰ ভিতৰত প'ল' ক্লাবৰ ৰছী পথাৰলৈকে 4.2 কিলোমিটাৰ পথ উন্নীত কৰা হৈছে ELF-লৈ। শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত পুৱা 10 বজাত ভাৰতীয় বায়ু সেনাৰ ৰাফায়েল, সুখয়, মিগ, তেজছ আদি যুদ্ধ বিমানে প্ৰদৰ্শন কৰিব কৌশল। সাধু কথা যেন লগা এই পৰিৱেশ শনিবাৰে স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সুযোগ পাব স্থানীয় ৰাইজে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীলৈ আহি ৰাইজৰ বাবে মুকলি কৰিব ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু। ইয়াৰ পাছতে লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলি বহুকেইটা প্ৰকল্প মুকলি আৰু শিলান্যাস কৰিব শনিবাৰে, যাৰ ভিতৰত আছে দেশৰ ভিতৰত 24 সংখ্যক IIM-ৰ অস্থায়ী কেম্পাছ মুকলি। পলাশবাৰীৰ বঙৰাৰ IT পাৰ্কতেই হ'ব IIM-ৰ অস্থায়ী কেম্পাছ। অহা জুন মাহৰ পৰা শ্ৰেণীসমূহ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে অস্থায়ী কেম্পাছ মুকলি কৰাক লৈ প্ৰধানমন্ত্ৰীক ধন্যবাদ পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। বিধায়কগৰাকীৰ মতে শনিবাৰৰ দিনটো অসমৰ বাবে, পলাশবাৰীৰ বাবে, দক্ষিণ কামৰূপৰ বাবে গৌৰৱৰ দিন। IIM-ৰ ক্লাছেছ ষ্টাৰ্ট হ'ব আৰু তাৰ শুভ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহাকালি 14th। প্ৰধানমন্ত্ৰীয়ে এই চৰকাৰী কাৰ্যসূচীসমূহ সামৰি বিয়লি 2 বজাত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সম্বোধন কৰিব বুথৰ কাৰ্যকৰ্তা। 86,000 কাৰ্যকৰ্তাৰ উপস্থিতিত হ'ব বুথ বিজয় সংকল্প সমাৰোহ, যাক লৈ এতিয়া বাৰুকৈ উৎসাহী অসম প্ৰদেশ বিজেপি। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ দাবী, প্ৰধানমন্ত্ৰীৰ মন্ত্ৰণা মাৰ্গদৰ্শনে তৃতীয়বাৰৰ বাবে চৰকাৰ কৰাত যোগাব প্ৰেৰণা। ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে আয়োজন কৰা বুথ বিজয় সংকল্প সভাত উপস্থিত থাকিব। বুথৰ পৰা অপেক্ষিত প্ৰায় 86,000 কাৰ্যকৰ্তাক তেখেতে সম্বোধন কৰিব। মন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ আৰু তেখেতৰ মাৰ্গদৰ্শনৰ জৰিয়তে নিশ্চিতভাৱে আমি কাইলৈ আৰু অধিক আত্মবিশ্বাসী হ'ম, উৎসাহী হ'ম, আৰু তেখেতে যি পৰামৰ্শ আমাক দিব, সংগঠনৰ মন্ত্ৰ যি আমাক দিব, সেই মন্ত্ৰেৰে আমি অসমত ৰাইজৰ আশীৰ্বাদত তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে আমি অবিৰত আমাৰ যি পৰিশ্ৰম, সেই পৰিশ্ৰম পৰিকল্পনা আমি আগবঢ়াই লৈ যাম। মুঠৰ ওপৰত শনিবাৰৰ দিনটো মোদীময় হৈ পৰিব অসম। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যুদ্ধ বিমানৰ অৱতৰণৰ পৰা আশাৰ সেতুলৈ অসমে পাব একেটা দিনতেই বহু কিবাকিবি। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।